নমস্কাৰ প্ৰিয় দৰ্শক, মই শেৱালী। আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আপোনালোকক এনেকুৱা এটা গোপন ৰহস্যৰ বিষয়ে ক'ম, যিটো শুনিলেই আপোনাৰ গাৰ নোম শিয়ৰি উঠিব। এইটো কোনো কাল্পনিক কাহিনী নহয়, বৰঞ্চ এইটো গৰুড় পুৰাণত লিখা সত্য কাহিনী। প্ৰিয় দৰ্শক, যেতিয়া কোনো ব্যক্তিয়ে এই পৃথিৱীখন এৰি গুচি যায়, তেতিয়া তেওঁৰ আত্মাই প্ৰথম ৰাতিটো কেনেদৰে পাৰ কৰে? সেই আত্মাৰ সন্মুখত কোন আবিৰ্ভাৱ হয়? সেই আত্মাটোৰ অনুভৱ কেনেকুৱা ধৰণৰ হয়? আৰু ইয়াতকৈ ডাঙৰ কথা, সেই ৰাতি সেই আত্মাৰ লগত ভগৱান বিষ্ণু আৰু মৃত্যুৰ দূতৰ মাজত কি সম্বন্ধ আছে? এই সকলোবোৰ জনাটো প্ৰতিজন মানুহৰ বাবে প্ৰয়োজনীয়। আৰু মই আপোনালোকক কওঁ, যিয়ে এই ভিডিঅ'টো সম্পূৰ্ণ মনোযোগ সহকাৰে শেষলৈকে শুনিব, তেওঁ ভগৱান বিষ্ণুৰ বিশেষ কৃপা লাভ কৰিব। তেতিয়াহ'লে আহক এই ৰহস্যময় কাহিনীটো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, আপুনি কেতিয়াবা ভাবিছেনে যে যেতিয়া কোনোবাই শেষ উশাহ লয়, তেতিয়া তেওঁৰ অনুভৱ কেনেকুৱা হয়? গৰুড় পুৰাণত কৈছে যে যেতিয়া আত্মা শৰীৰ ত্যাগ কৰে, তেতিয়া এক অদ্ভুত শূন্যতাৰ অনুভৱ কৰে। এতিয়া আত্মাৰ লগত শৰীৰ নাথাকে। তেওঁ স্পৰ্শ কৰিব বিচাৰে, তেওঁ কথা ক'ব বিচাৰে, কিন্তু ইচ্ছা থকাৰ পিছতো একো কৰিব নোৱাৰে। তেওঁৰ হাত দুখন বতাহত ওলমি থাকে। তেওঁ পৰিয়ালটোক ধৰিব খোজে, কিন্তু ধৰিব নোৱাৰে। সেই সময়ত ঘৰৰ দৃশ্যটো বহুত ভয়ংকৰ হয়। পৰিয়ালৰ লোকে কান্দিছে, সকলোৱে শৰীৰটো চুই কৈছে, উঠা, আমাক এৰি নাযাবা। কোনোবাই ডাক্তৰক মাতিছে, কোনোবাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, কিন্তু আত্মাই দুঃখিত মনেৰে তাতেই থিয় হৈ চাই আছে। প্ৰিয় দৰ্শকসকল, কল্পনা কৰকচোন, সেই আত্মাই নিশ্চয় কিমান অসহায় অনুভৱ কৰে। তেওঁ চিঞৰিব বিচাৰে, মই ইয়াত আছোঁ, মই এতিয়াও জীয়াই আছোঁ, মোক এৰি নিদিবা। কিন্তু তেওঁৰ মাত কোনেও শুনিব পৰা নাই। প্ৰথম ৰাতিটো আত্মাৰ বাবে আটাইতকৈ কঠিন সময়, কাৰণ সেই সময়ত তেওঁৰ জীৱনৰ স্মৃতিবোৰ প্ৰথম দেখা পাবলৈ ধৰিছে। যেনেকৈ এখন চিনেমা চলি থাকে, ঠিক সেইদৰে তেওঁ কৰা প্ৰতিটো কৰ্ম তেওঁৰ সন্মুখত দেখা পাবলৈ ধৰে। তেওঁ কেতিয়া কাক সহায় কৰিছিল, কেতিয়া আনক আঘাত দিছিল, কেতিয়া কাক মৰমেৰে সমৰ্থন কৰিছিল, কেতিয়া কাৰ লগত বিশ্বাসঘাতকতা কৰিলে, এই সকলোবোৰ কথা তেওঁৰ সন্মুখত আহিবলৈ ধৰে। ভাল কৰ্ম কৰা দেখিলে আত্মাৰ মনত শান্তি অনুভৱ কৰে, কিন্তু বেয়া কৰ্ম কৰাটো দেখিলে আত্মা অনুশোচনাত কঁপি উঠে। প্ৰিয় দৰ্শকসকল, প্ৰথম নিশা আত্মাই নিজৰ পৰিয়ালৰ সৈতে আটাইতকৈ গভীৰ সংযোগ অনুভৱ কৰে। গৰুড় পুৰাণত কোৱা হৈছে, আত্মাই নিজৰ ঘৰৰ চুকে-কোণে ঘূৰি ফুৰে। তেওঁৰ নিজৰ সন্তানক চাই থাকে, সন্তানৰ মূৰত হাতেৰে লাৰিব বিচাৰে। তেওঁ নিজৰ মাক-দেউতাক বা জীৱনসংগীৰ ফালে চাই ভাবিছে যে মই যদি আৰু বেছি সময় থাকিব পাৰিলোহেঁতেন, তেন্তে মই সকলোৰে যত্ন ল'ব পাৰিলোহেঁতেন। কিন্তু এতিয়া তেওঁৰ হাতত সময় নাই। সেই সংযোগে তেওঁক আৰু অধিক অস্থিৰ কৰি তোলে। কাৰণ এতিয়া তেওঁ যিমানেই কান্দক বা যিমানেই চিঞৰি নাথাকক কিয়, কোনেও শুনিব নোৱাৰে। প্ৰিয় দৰ্শক, প্ৰথম নিশাৰ আটাইতকৈ ভয়ংকৰ দৃশ্যটো তেতিয়া ঘটে, যেতিয়া মৃত্যুৰ দূত আত্মাৰ আগত আহি আবিৰ্ভাৱ হয়। গৰুড় পুৰাণৰ মতে, যমদূতৰ শৰীৰ অতি বিশাল আৰু ভয়ংকৰ হয়। তেওঁৰ চকু দুটা জুইৰ দৰে জ্বলি থাকে। তেওঁৰ হাতত এডাল মোটা ৰছী আৰু দাঁত কুঠাৰ এখন থাকে, আৰু লগতে তেওঁৰ বাহনখনো থাকে। পাপী আত্মাৰ বাবে তেওঁৰ আগমন ভয়ংকৰ ধুমুহাৰ দৰে হয়। প্ৰিয় দৰ্শকসকল, যিসকলে জীৱনত ভাল কৰ্ম কৰিছে, যিসকলৰ অন্তৰত ভক্তি আৰু মৰম আছে, তেওঁলোকৰ সন্মুখত এই যমদূতাই শান্তভাৱে কয়, ভয় নকৰিবা, আপোনাৰ যাত্ৰা আৰম্ভ হ'বলৈ ওলাইছে, সাজু হওক। তাৰ পিছত আত্মাক এটা পথ দেখুৱাই দিয়া হয়। এয়া কোনো সাধাৰণ পথ নহয়। গৰুড় পুৰাণত কৈছে, এই পথটোৱে বহু ৰূপ লয়। ই কেতিয়াবা বহুত অন্ধকাৰ হয়, য'ত আত্মাই একো দেখা নাপায়, আৰু কেতিয়াবা জুইৰ দৰে জ্বলি যায়, যাৰ বাবে আত্মাৰ সূক্ষ্ম শৰীৰটো জ্বলিবলৈ ধৰে।
কেতিয়াবা বৰফৰ দৰে ঠাণ্ডা হৈ পৰে, যাৰ বাবে আত্মাই ঠাণ্ডাত কঁপিবলৈ ধৰে। আৰু কেতিয়াবা ই কাঁইটেৰে ভৰি থাকে, প্ৰতিটো খোজেই আত্মাক বিন্ধি পেলায়। কিন্তু যিসকলে জীৱনত পুণ্য কাম কৰিছে, তেওঁলোকৰ বাবে এই পথটো ফুলেৰে সজাই তোলা হয়। দেৱতাসকলে তেওঁলোকৰ সন্মুখত উপস্থিত হৈ ফুলৰ বৰষুণ কৰি আত্মাক আদৰি লয়। তেওঁলোকক পোহৰৰ পথ দেখুৱাই দিয়া হয়, যিটো শান্তি আৰু আনন্দেৰে ভৰা হয়। প্ৰিয় দৰ্শক, প্ৰথম নিশাটোৱে আটাইতকৈ ৰহস্যময় আৰু সংবেদনশীল সময় হয়। শেষৰ দিনটোত যেতিয়া গোটেই ঘৰখন গভীৰ টোপনিত থাকে, তেতিয়া আত্মাটো আটাইতকৈ অস্থিৰ হৈ পৰে। তেওঁ নিজৰ শৰীৰটোক ওচৰলৈ টানি আনি আপোনজনৰ ফালে চাই ভাবে, মই আৰু অলপ সময় উশাহ ল'ব পাৰিলে ভাল আছিল। কিন্তু নিয়তিৰ নিয়ম থাকে, সময় শেষ হ'লে আত্মা আঁতৰি যাব লাগিব। গৰুড় পুৰাণত লিখা আছে, যি আত্মাই প্ৰথম ৰাতি নিজৰ কৰ্ম দেখি অনুতাপ কৰে, পৰৱৰ্তী 11 দিনলৈ তেওঁ বাৰে বাৰে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰে, আৰু যিয়ে ভগৱান বিষ্ণুৰ স্মৰণ কৰে, ঈশ্বৰে নিজেই তেওঁৰ পথ আলোকিত কৰে। সেইবাবেই সনাতন ধৰ্মত কোৱা হৈছে, মৃত্যুৰ পিছত প্ৰথম ৰাতিটো অতি পবিত্ৰ। সেই সময়ত পৰিয়ালৰ লোকে মন্ত্ৰ জপ আৰু চাকি জ্বলাই আত্মাক শক্তি আৰু শান্তি প্ৰদান কৰে। গতিকে প্ৰিয় দৰ্শক, যেতিয়াই আপোনাৰ প্ৰিয় কোনোবা এজনৰ মৃত্যু হয়, তেতিয়া সেই প্ৰথম ৰাতিটোত চাকি এগছি জ্বলাবলৈ নাপাহৰিব। ভগৱান বিষ্ণুৰ নাম লৈ আত্মাৰ বাবে শান্তিপাঠ কৰক। প্ৰিয় দৰ্শক, এই শৰীৰটো হ'ল নশ্বৰ দেহ। আজি ইয়াৰ অস্তিত্ব আছে, কিন্তু কাইলৈ নোহোৱা হৈ যাব। কিন্তু আত্মা সদায় অমৰ। মৃত্যুৰ কোনো শেষ নাই, বৰঞ্চ ই এক নতুন যাত্ৰাৰ আৰম্ভণি। প্ৰিয় দৰ্শক, এই বাৰ্তা গৰুড় পুৰাণে আমাক দিয়ে যে, জীৱনত প্ৰেম কৰক, দয়ালু হওক আৰু কাৰো অনুভৱত আঘাত নিদিব, কাৰণ সেই কাৰ্যই আমাৰ পৰৱৰ্তী যাত্ৰাৰ পথ নিৰ্ধাৰণ কৰিব। যদি আপুনি আজিৰ এই গভীৰ ৰহস্যময় কথা জানিব পাৰিছে, তেন্তে কমেণ্টত লিখক জয় শ্ৰী বিষ্ণু, যাতে আমিও জানিব পাৰোঁ যে এই জ্ঞান আপোনাৰ ওচৰলৈ গৈছে। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু লগতে এনেকুৱা ধৰণৰ জ্ঞানবৰ্ধক ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।